কেক দেখি সকলোৱে বুজি পাইছে আজি স্পেচিয়েল দিনটোৰ কথা। নাই আজি মোৰ বাৰ্থডে নহয়, মোৰ ছোৱালীৰহে বাৰ্থডে। যিমানহে গৰম পৰিছে ঘৰৰ পৰা একেবাৰে ওলাই যাবলৈ মন নগ'লেও বাৰ্থডেৰ স্পেচিয়েল দিনটোত ওলাই যাবলৈ ক'ৰ পৰা এনাৰ্জি আহে নাজানো। ৰাতিৰ খোৱা বোৱা বাহিৰতে কৰিম বুলি কাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ। যোৱাৰ আগতে বাৰ্থডে গাৰ্লে কটা কেকটো পিচ কৰি গোটেইবোৰে খাবলৈ প্লেটত সজায়ো দিলোঁ। ছোৱালীটো কেমেৰাৰ সন্মুখলৈ একেবাৰে আহিবলৈ নোখোজে, গতিকে কেক কটাৰ ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। 8টা বজাত ঘৰৰ পৰা ওলাই আহি বাৰ্বিকিউ নেশ্যন পালোহি। এইবাৰৰ সৈতে বাৰ্বিকিউ নেশ্যনত ছোৱালীৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰা গুৱাহাটীত ইমান ধুনীয়া হোটেল ৰেষ্টুৰেণ্ট দিনক দিনে হৈয়ে আছে, কিন্তু কিয় জানো বাৰ্বিকিউ নেশ্যন মোৰ খুব ভাল লাগে। অকল মই বুলিয়ে নহয়, ছোৱালী আৰু ছোৱালীৰ দেউতাকেও খুব ভাল পায়। ইয়াৰ ষ্টাফৰ ব্যৱহাৰ পাতি খুব ভাল হোৱাৰ লগতে খোৱা বোৱাবোৰো খুব টেষ্টি হয়। খোৱাৰ ভেৰাইটি আইটেম আৰু আনলিমিটেড ফুডবোৰেও হয়তো বাৰে বাৰে ইয়ালৈ আহিবলৈ বাধ্য কৰায়। ইয়ালৈ আহিম বুলি আগদিনাখনেই অনলাইনত বুকিং কৰা হৈছিলে। গৈ থাকোঁতেই ট্ৰেফিক জামত বৰ বেয়াকৈ ফচিলোঁ। আমাৰ গৈ পোৱাত দেৰি হোৱা দেখি বাৰ্বিকিউ নেশ্যনৰ পৰাই আমি গৈছোনে নাই ফোন কৰি সুধিলে। আমাক দেখাৰ লগে লগে আমালৈ থোৱা টেবুলখন বহিবলৈ দেখুৱাই দিলে। আমি বহাৰ অলপ পাছতে আনলিমিটেড ষ্টাৰ্টাৰ আমাৰ টেবুলত হাজিৰ হৈ গ'ল। ষ্টাৰ্টাৰত আছিলে পানীপুৰি, পাপৰি চাট, ক্ৰিস্পি কৰ্ণ, পাস্তা, মাটন কাবাব, হানি চিকেনে প্লেট ভৰ্তি হৈ গ'ল। প্লেটৰখিনি খাই শেষেই কৰিব পৰা নাই। লগে আহি গ'ল ইয়াৰ স্পেচিয়েল বাৰ্বিকিউ ষ্টিক। বাৰ্বিকিউত আছিলে পনীৰ, চিকেন, প্ৰন, ফিছ, মাটন, পাইনাপল। ঘৰতে ভাবিয়ে আহিছিলোঁ এইবাৰ বাৰ্বিকিউ কমকৈ খাম, নহ'লে মেইন কোৰ্চৰ কাৰণে পেটত একেবাৰে ঠাই নাথাকে। কিন্তু মুখৰ আগত ধোঁৱা ওলোৱা বাৰ্বিকিউবোৰ দেখি কেনেকৈ নোখোৱাকৈ থাকোঁ। ষ্টিককেইডাল খালী হ'বলৈহে পায়। নতুনকৈ বাৰ্বিকিউ ষ্টিক আহি টেবুল ভৰি পৰেহি। এয়া আমাৰ কিনাৰতে থকা টেবুলখনতো বাৰ্থডেৰ কেক কাটিছে। যদি অনলাইন বুকিঙৰ সময়ত বাৰ্থডে বুলি গম পাই বাৰ্বিকিউ ফালৰ পৰাই কেক দি বাৰ্থডে ছং গাই বাৰ্থডে উইচ কৰে। আমাৰ টেবুলতো কেক দি বাৰ্থডে উইচ কৰিলে। পেট পুৰা ফুল, সেয়ে মেইন কোৰ্চটো অলপ দেৰিকৈ খাম বুলিয়ে ছোৱালী আৰু মই এই চুইট মেমৰিবোৰ ধৰি ৰাখিবলৈ ফটোৰ কাৰণে উঠি গ'লোঁ। অলপ সময় বহাৰ পাছত মেইন কোৰ্চতনো কি আছে চাবলৈ উঠি গ'লোঁ। চুপ, চাওমিন, নান, বিৰিয়ানী, মাটন, ফিছ, এগ কাৰীৰ পৰা অজস্ৰ কিবাকিবি। ৰাইট চাইডে ভেজ, লেফ্ট চাইডে নন ভেজ, মাজত ফ্ৰুটৰ ছেকশ্যনটো ৰাখিছে। মই অলপ ৰাইচ আৰু মাটন কাৰীকে প্লেটত ল'লোঁ। ছোৱালীয়েতো নাখালেই। তাই ডিজাৰ্টৰ ছেকশ্যনৰ পৰা টুটি ফ্ৰুটি আৰু মিঠাই পিচ এটাকে ল'লে। ছোৱালীয়ে আইচক্ৰীম খাই ইমান ভাল পায়, সেয়াও খাব নোৱাৰিলে। মেইন কোৰ্চ শেষ কৰি প্লেটত মই কুলফি, আইচক্ৰীম আৰু মিঠাই লৈ এনজয় কৰিলোঁ।